কোৱা ভাৰততটো প্ৰতি 5 বছৰ মূৰে মূৰে ইলেকশ্যন হয় তোমালোকেতো ভোট দিয়ে থাকো ভাৰতৰ বাৰু প্ৰথম ভোট দিয়া মানুহজন কোন আছিল তুমি বাৰু জানানে কৈছো শুনা এই ব্যক্তিজনৰ নাম আছিল শ্যাম চৰণ নাগী শ্যাম চৰণ নাগী পেছাত এজন শিক্ষক আছিল আৰু তেখেতে হিমাচল প্ৰদেশত শিক্ষকতা কৰিছিল যেতিয়া প্ৰথম নিৰ্বাচনী বিষয়াৰ দায়িত্ব তেখেতৰ হাতলৈ আহিছিল তেখেতে হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ পৰা লগত এটা টিম লৈ 10 দিন 10 ৰাতিৰ বাট খোজকাঢ়ি গৈ হিমাচল প্ৰদেশৰ অতি ভিতৰুৱা অঞ্চল এটাত তেখেতে নিৰ্বাচনী দায়িত্ব পালন কৰিছিল আৰু সেই নিৰ্বাচনী যিটো কেন্দ্ৰ আছিল সেই কেন্দ্ৰটোত তেখেতে প্ৰথম ভোট দিছিল গতিকে শ্যাম চৰণ নাগী হ'ল ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰ তেখেতে 2017 চনলৈকে ভোট দি আছিল আৰু 2022 চনত তেখেতৰ পৰলোক হৈছে এই সম্পৰ্কে আপুনি এটা ডিটেইলছ ভিডিঅ' আমাৰ আৰাধ্যা 13 আছামিজ নামৰ ইউটিউব চেনেলটোত পাব আপুনি অনুগ্ৰহ কৰি ডিটেইলছ চাবলৈ হ'লে তাত যাব পাৰিব তাত অনেক অতিৰিক্ত তথ্য সংযোগ কৰা হৈছে